জোনাইত এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্ত ৰাইজৰ বাবে দান কৰিলে সিলিং ফেন জোনাইৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ জোনাই বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ বাবে বান শিবিৰত প্ৰদান কৰিলে সিলিং ফেন জোনাই নেপালী বস্তি গাঁৱৰ নিবাসী তথা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উজ্জ্বল লাগাছুৱে সোমবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বান শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ বাবে প্ৰদান কৰিলে সিলিং ফেন যুৱকজনে সোমবাৰে পুৱাই বান শিবিৰত উপস্থিত হয় বান শিবিৰৰ তত্ত্বাৱধায়ক তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জিত পেগুৰ হাতত সিলিং ফেনসমূহ প্ৰদান কৰে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত শিৱগুৰিত বানে বিধ্বস্ত কৰা মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰলৈ অনা হয় যোৱা এসপ্তাহে এই বান শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজে গৰমত কিছু অসুবিধা পোৱা বুলি জানিব পাৰি প্ৰাক্তন ছাত্ৰ নেতা তথা উদীয়মান সাংস্কৃতিক কৰ্মী উজ্জ্বল লাগাছুৱে সোমবাৰে কেইবাখনো সিলিং ফেন প্ৰদান কৰে যুৱকজনৰ এই কাৰ্যক প্ৰশংসা কৰে বানাক্ৰান্ত ৰাইজে জোনাইৰ প্ৰথমটো বানত বানবিধ্বস্ত হৈ থকা শিৱগুৰি অঞ্চলৰ 50টা পৰিয়াল আমাৰ এই জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিবিৰত আছে গতিকে সেইসকলক মই যোৱাকালি পৰিদৰ্শন কৰিব আহিছিলোঁ তাত গম পালোঁ যে নেৰানেপেৰা বৰষুণ দিয়াৰ ফলত এতিয়া অকণমান ডাৱৰীয়াৰ বতৰ হৈছেগৈ পৰিদৰ্শন কৰিলোঁ লগতে পৰিদৰ্শন কৰি মই গম পালোঁ যে গৰমত সিহঁতৰ থকা ব্যৱস্থাটো অলপ অসুবিধা হৈছে বুলি মোৰ ব্যক্তিগত ফালৰ পৰা মই যিমানখিনি পাৰোঁ যিমানখিনি প্ৰয়োজন হয় ফেন ব্যৱস্থা মই ইয়াত আজি কৰি দিছোঁ আৰু এই ফেনসমূহ মই জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ সন্মানীয় শিক্ষাগুৰু প্ৰাঞ্জিত ছাৰৰ হাতত মই গতাই দিছোঁ আগন্তুক দিনত এই সমস্যাবোৰক যিমান পাৰি মই কিঞ্চিত হ'লেও মই সমাধান কৰিবলৈ চেষ্টা কৰিম ৰাইজক কি আহ্বান জনাব মই সদাশয় ৰাইজক মই এই আহ্বান জনাব বিচাৰোঁ যিমানখিনি পাৰে আহক আমি মানুহে মানুহৰ বাবে কাম কৰি গৈ সকলোৱে কিঞ্চিত হ'লেও সহায়ৰ হাত আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ